আদৰ্শ বিদ্যাপীঠ গেলেকীৰ ৰূপালী জয়ন্তী অনুষ্ঠান আৰম্ভ। শিক্ষাৰ অন্যতম আগ্ৰনোৱা শিক্ষানুষ্ঠান গেলেকী আদৰ্শ বিদ্যাপীঠৰ ৰূপালী জয়ন্তী অনুষ্ঠান। দুদিনীয়া কাৰ্যসূচীৰে আজিৰে পৰা অনুষ্ঠিত হৈছে এই অনুষ্ঠান। অনুষ্ঠানৰ প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি পুৱা 6:30 পৰিৱেশ নিকাকৰণেৰে আৰম্ভ হয়। নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী আৰু ছাত্ৰ একতা সভাই অংশগ্ৰহণ কৰে এই কাৰ্যসূচীত। পুৱা 7:30 গছপুলি ৰোপণ কাৰ্যসূচী অনুষ্ঠিত হয়। ৰোপক হিচাপে উপস্থিত আছিল বনবন্ধু হিচাপে খ্যাত নিৰণ গগৈ, সহযোগী আছিল কমলাবাৰীৰ অৰণ্যম গোষ্ঠী। পুৱা 8 বজাত বন্তি প্ৰজ্বলন কাৰ্যসূচী আৰম্ভ হয়। প্ৰজ্বলক হিচাপে উপস্থিত আছিল অৱসৰপ্ৰাপ্ত শিক্ষক নামাচাৰ্য ফুলেশ্বৰ ৰাজখোৱা। ইয়াৰ পিছতেই পতাকা উত্তোলন কাৰ্যসূচী অনুষ্ঠিত হয়। উত্তোলক হিচাপে আছিল বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভানেত্ৰী প্ৰাক্তন শিক্ষয়িত্ৰী গুণ গগৈ। পুৱা 9:30 অনুষ্ঠিত হয় শ্ৰদ্ধাঞ্জলি অৰ্পণ অনুষ্ঠান। বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক প্ৰয়াতক্ৰমে নীলিকেশ গগৈ, পুণ্যেশ্বৰ গগৈ, হানুজ আলী, দুলেশ্বৰ গগৈ, আইমন গগৈ, ময়ূৰী গগৈ, প্ৰিয়া লিম্বু আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হয়। 10:20 অনুষ্ঠিত হোৱা বিদ্যালয়খনৰ নতুন ভৱনৰ শিলান্যাস কৰাৰ পিছতে বিজ্ঞান প্ৰদৰ্শনী অনুষ্ঠানৰ আৰম্ভ হয়, য'ত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে উদ্ভাৱন কৰা বিভিন্ন প্ৰযুক্তিৰ প্ৰদৰ্শন কৰা হয়। এই প্ৰদৰ্শনীৰ উন্মোচন কৰি উপস্থিত আছিল শিৱসাগৰ বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক ডক্টৰ উৎপল দত্ত। দিনৰ 11 বজাত মুকলি সভা অনুষ্ঠিত হয়। মুকলি সভাৰ উদ্বোধক হিচাপে উপস্থিত হয় নাজিৰা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ জীৱন কলিতা। আদৰ্শ বিদ্যাপীঠ গেলেকীৰ দুদিনীয়া কাৰ্যসূচীৰে ৰূপালী জয়ন্তী বৰ্ষ অনুষ্ঠান অনুষ্ঠিত হৈছে যোৱাকালিৰ পৰা। আৰু যোৱাকালি কেইবাটাও কাৰ্যসূচী পুৱা বন্তি প্ৰজ্বলন, পতাকা উত্তোলনকে আদি কৰি প্ৰয়াত শিক্ষাবিদ আৰু জীৱিত শিক্ষাবিদসকলৰ সম্বৰ্ধনা, লগতে বিশেষ শ্ৰদ্ধাঞ্জলি আমাৰ ভূপেন হাজৰিকা, লগতে আমাৰ হিয়াৰ মুথুৰ জুবিন গাৰ্গদেৱৰ শ্ৰদ্ধাঞ্জলি, আৰু লগতে চিত্ৰ প্ৰদৰ্শনী আৰু বিজ্ঞান প্ৰদৰ্শনী, লগতে আমাৰ যিসমূহ কাৰ্যসূচী আছে সকলো কাৰ্যসূচী অনুষ্ঠিত হৈ গ'ল। আৰু আজি ঠিক তেনেদৰে আজি সাংস্কৃতিক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা হৈছে। আৰু সকলো ৰাইজকে আৰু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, অভিভাৱিকা সকলোকে আন্তৰিক ধন্যবাদ জনাইছোঁ উদযাপন সমিতি হৈ। আৰু তেওঁলোকে সকলোৱে খুব সুন্দৰভাৱে অনুষ্ঠানটিত সহযোগিতা কৰি অনুষ্ঠানটি সাফল্য মণ্ডিত কৃতাৰ্থ কৰিছে। আৰু বিশিষ্ট অতিথিসকলেও ইয়াত আহি সুন্দৰভাৱে বক্তব্য দাঙি ধৰি অনুষ্ঠানটোৰ কাৰণে শুভেচ্ছা আগবঢ়াইছে। সকলোকে আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু ৰাতিলৈ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ সমাৰোহ আছে। ৰাতি অনুষ্ঠানটো যাতে সকলোৱে সাফল্যমণ্ডিত কৰি তোলে তাই আমি নাজিৰাৰ পৰা জুলফিকাৰ আলী ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।